মই কৈছো এইখন ঘৰৰ পৰা কোনেও কলৈকো যাব নোৱাৰে প্ৰাঞ্জু কিয় যাবি তহঁত সৌদা তহঁতে কি কাৰণত যাবি ওলোটা প্ৰশ্ন কৰিছো যে কিয় যাবি তহঁত মই তহঁতক কিয় যাব লাগিব মই ছায়াক খুব নিশ্চিতভাৱেই কৈছো ছায়া মই তোক ভাল পাব পাৰো কিন্তু বিয়া কৰাব নোৱাৰো প্ৰাঞ্জু তুমি ভুল কৰিলা প্ৰাঞ্জু নাই নবৌ গ্ৰীণলেণ্ড নাৰ্ছিং হোমৰ চিফ ইউৰলজিষ্ট ডাক্তৰ বীৰত্ব ডায়েগনচিছ মতে প্ৰাঞ্জুৰ কি হৈছে প্ৰাঞ্জু কি হৈছে নকবা না ডাঙৰ মাৰ মুখখনলৈ চোৱাচোন প্ৰাঞ্জুৰ তিৰোতা কিন্তু একেবাৰে নষ্ট হৈ গৈছে তই বহ বাহ তই মোক আজি বহিবলৈ দিলি যে বহ যদি বহ মোহন কা কৰিবলৈ গ'ল হ'বলা চাহ খাবি চাহ নাখাওঁ আজিকালি সুবিধা পালে মদ খাওঁ কি মদ খাও কিয় কিয় তই গৰম কৰি তোলা মনটোক ঠাণ্ডা কৰিবলৈ মই মদ খাওঁ খাবি আৰু খাবি হেঁপাহ পলুৱাই খাবি তেতিয়া তোৰ মনটো আৰু বেছি ঠাণ্ডা হ'ব তোৰ মনটো বৰফ হ'ব পাৰিব হেৰিৰ খবৰ কি মানে তোৰ প্ৰাঞ্জু কাইটিৰ জানি নে নাজানি সুধিছ আনৰ মুখৰ পৰা শুনিছো কিন্তু তোৰ মুখেতো শুনা নাই তেনেহ'লে শুন প্ৰাঞ্জু কাইটিয়ে মোক ভাল পায় কিন্তু বিয়া কৰাব নোৱাৰে কিয় কাৰণ আমি সৰু মানুহ দৰিদ্ৰ মানুহ অঘৰী মানুহ ৰতন কাইটি মোৰ আজি হাঁহিবলৈ মন গৈছে প্ৰাঞ্জুৱে তোক পুতলাৰ দৰে নচুৱাই চহৰৰ ল'ৰা চহৰলৈ গুচি গ'ল কিন্তু তই মই কি তই ৰং যোৱা পুতলাৰ দৰে এডাল দুৰ্বল ৰছীত ওলমি থাকিলি ৰতন কাইটি মই পুতলা নহয় মই ছোৱালী মই ছায়া কিন্তু তই এতিয়া নকল ছায়া ভঙা ছায়া এন্ধাৰত ছায়াৰ কোনো মূল্য নাথাকে ৰতন কাইটি চা তই এটা কাম কৰিবি তোৰ সেই হাতৰ আঙুলিত জিলিকি থকা আঙুঠিটো বিক্ৰী কৰিবি তাৰ কেইটামান পইচা পাবি আৰু সেই পইচাৰে চাউল পাতি কিনিব পাৰিবি ৰতন কাইটি তোক মই কাবৌ কৰিছো তই আৰু মোক নজ্বলাবি এদিন তই মোক জ্বলাইছিলি আৰু তই এতিয়া জ্বলিব লাগিব আৰু এনেকে জ্বলিলেহে তই অনুভৱ কৰিব পাৰিবি যে জীৱন মানেনো কি ৰতন কাইটি তই চহৰীয়া ল'ৰা টকা পইচা গাড়ী মটৰত ভুল গৈ সকলো পাহৰি গলি তোৰ মনত নপৰে সেই দিনবোৰ আমি যে এল পি স্কুলত আছিলো সেইদিনাখন যে যোৱাকালি যে তই মোৰ পৰা পেঞ্চিল চুৰি কৰি নিছিলি সেইবাবে মই ছাৰৰ আগত কৈ দিছো মইতো তোৰ পেঞ্চিল চুৰি কৰা নাই তোক মই সুধি দিছিলো তাতে তই ছাৰৰ আগত বিচাৰি দিলি কিয় নিদিম আগতে তই মোৰ পৰা বহুত পেঞ্চিল নিছ বহি নিছ সেইবোৰ জানো ধাৰ মাৰিছ দে ধাৰ মাৰিব দে নিছে আৰু ক'ৰ পৰা ধাৰ মাৰিব চম্পা তোৰ দেউতাৰাই যে 10 বিঘা মাটিত খেতি কৰে ছায়া আতনো কেই বিঘা আছে সিহঁত আমাতকৈ বৰ দুখীয়া মানুহ এই সৰু কথাটোৰ কাৰণে বিচাৰ দিছ আচলতে তই আমাৰ প্ৰকৃত বান্ধৱী নহয় ঐ ছায়া চুৰনি তোৰ কাৰণে এতিয়া মই ছাৰৰ গালি খাব লাগিব দে কি মোৰ পৰা নিয়া পেঞ্চিল আৰু বহি উভতাই দে আজি মোৰ হাতত এডালে আছে বাবা কৈছো ৰ দুই এদিনতে আনি দিব তেতিয়া তোক ধাৰ মাৰি দিম নহয় মই সেইবোৰ নাজানো মোক আজি মানে এতিয়াই লাগিব দে কি দে দিব দে তাৰ মানে নদেমান কাৰ্য কৰিব লাগে না নাই নহব মোৰ বস্তু মোৰ মই কাকো দিব নোৱাৰো ঐ চুৰনি বাগে হাইটি দে মই চুৰনি নহয় কি ঐ ৰ তহঁতে ইমান কাজিয়া কিয় কৰিব লাগে সাধাৰণ পেঞ্চিল এডাল আৰু বহি এখন ঐ চম্পা তই বৰ বেছি কৰিছ ন তোৰ বেছি দাদাগিৰি হৈছে এই ৰতন থাকোতে এই ৰতনে কিন্তু কাজিয়া নকৰে কাজিয়া য'ত কৰে কথা কিন্তু বেলেগ হৈ যাব ৰতন ঐ ল তোৰ পেঞ্চিল আৰু বহি বল আজি তোক ছাৰৰ আগত কৈ দিম মোৰ ভুল হৈছে ৰতন মই আজিৰ পৰা এনে কাম নকৰো আৰু মই থাকোতে তহঁতে কাজিয়া নকৰিবি আমি এটাই সৰু মানুহ সৰু লগতে থাকিম স্কুলত পঢ়ি ডাঙৰ মানুহ হ'ম আৰু এই ছায়াক মই বহু মৰম কৰো ন ছায়া হয় দে ধৰ ইয়াত কেইটামান বগৰী আছে আহোঁতে মই খুৰাহঁতৰ ঘৰৰ পৰা চুৰ কৰি আনিছো মৰমতে ল আকৌ বল এতিয়া আমি যাওঁ তোৰ কথাবোৰ মনত পৰিছেনে পৰিছে তেনেহ'লে তই মোক কিয় বুজি নাপাৱ মোক কিয় ইমান জ্বলাও মোৰ কিমান কষ্ট হয় তই কিয় নাজানো ৰতন কাইটি যাওঁ দে কিন্তু তোলৈ মই অপেক্ষা কৰিম সঁচাই তোলৈ মই অপেক্ষা কৰিম ৰঙিয়া আৰু
বৰপেটা বৰবিল্লা শাখাৰ মাহিন্দ্ৰী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে। ইয়াত অভিনয়, নৃত্য, পৰিচালনা, মূকাভিনয়, একশ্যন, স্ক্ৰিপ্ট ৰাইটিং আদিৰ এবছৰীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয়। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ এই ঠিকনাত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল, ভূটান ৰোড, ৰঙিয়া, ৱাৰ্ড নং 5, জিলা কামৰূপ, অসম। মোবাইল নং 9864140803, 9435111886 আৰু 9854154285 আৰু মাহিন্দ্ৰী ড্ৰামা স্কুল, বৰবিল্লা শাখা, বৰপেটা, জিলা বৰপেটা। মোবাইল নং 9864638933। মাহিন্দ্ৰী ড্ৰামা স্কুল, নগাঁও শাখা, আমোলাপট্টি, কলমপাৰ, জিবি ৰোড, জিলা নগাঁও, অসম। মোবাইল নম্বৰ 9864162605। হেৰি ৰ'বচোন ৰ'ব। কি হ'ল? আপোনাকতো মই চিনি পোৱা নাই। চিনি নাপাব, মই আজিয়ে ইয়ালৈ আহিছোঁ। হেৰি আপোনাৰ ঘৰ বাৰু এইখন গাঁৱত নেকি? হয়, কওকচোন। মই মানে মোহনহঁতৰ ঘৰলৈ আহিছিলোঁ। ঘৰটোনো কোনফালে? ঘৰটো ইয়াৰ পৰা বেছি দূৰত নহয়। হৌৱা বাৰু কাক বিচাৰিছে, মোহনক নে ছায়াক? ছায়া? কি ছায়া? ৰ'ব, ভয়ে লাগে। ছায়া আমাৰ মোহনৰ ছোৱালী, ঘৰত অকলে থাকে। এ নাই, মই ছায়াতে এইবোৰক নাজানো, মাত্ৰ মোহনহঁতক লগ কৰি যাম। সৌটো ঘৰ হয় নেকি? যাওঁ তেন্তে। ঘৰত কোনোবা আছেনে? এইটো বাৰু মোহনহঁতৰ ঘৰ হয়নে? হয়, কিন্তু বাবা ঘৰত নাই। বাবা মানে তুমি? আচ্ছা, তুমি বুলিয়ে কৰো। তুমি বোধহয় ছায়া? হয়। মোৰ নামটো কেনেকৈ জানিলা? মই মুখ দেখি ধৰিব পাৰিছো নহয়। আচলতে মই চহৰৰ পৰা আহিছো। চহৰৰ পৰা? মানে মোক প্ৰাঞ্জল, মানে প্ৰাঞ্জুদাই পঠিয়াই দিলে। হা? কিয় পঠিয়াইছে? মই মোৰ নিচিনা জীয়াই আছো তাক খবৰ ল'বলৈ নে বিয়াৰ নিমন্ত্ৰণ দিবলৈ? বিয়া? কাৰ বিয়া? বিয়াটো পিছত। শুনা, মই প্ৰাঞ্জল দাহঁতৰ ঘৰতে থাকো। মোৰ নাম হেমন্ত। প্ৰাঞ্জুদাই মোক তোমালোকৰ ঘৰৰ ঠিকনাটো দি মোক কথাবোৰ ক'বলৈ গৈছে। তেওঁৰ বিষয়ে মোক আৰু কি ক'ব লাগে? তেওঁ ধনী ঘৰৰ ল'ৰা। মোক বিয়া কৰালে তেওঁৰ ঘৰত বোলে বিৰাট অশান্তি হয়। এতিয়া তেওঁ শান্তিত আছে, থাকক তেওঁ সুখতে। সুখত আছে প্ৰাঞ্জুদা, বহুত সুখত। ছায়া, প্ৰাঞ্জুদাই তোমাক এবাৰ চাব বিচাৰে। কি? মোক চাব বিচাৰিছে? কিয়? শুনা, তুমি তেওঁ কবাগৈ ছায়া এতিয়া তেওঁৰ কাৰণে এটা এন্ধাৰ অতীত। কিন্তু প্ৰাঞ্জুদাটো তোমাৰ বাবে অতীত হ'ব পৰা নাই। হৈছে হৈছে। অতীত হ'লে এই আঙুঠিটো জানো তুমি পিন্ধি থাকা? এই আঙুঠিটোৰ নামত শপত খাই কোৱাচোন যে তুমি প্ৰাঞ্জুদাক পাহৰি গৈছা। কোৱা। নাই নাই, মই ক'ব নোৱাৰো। শুনা, প্ৰাঞ্জুদাই তোমাক পাহৰিব নোৱাৰে। তেওঁ এতিয়াও তোমাকেই ভাল পায়। ৰাতি সপোনত তেওঁ ছায়া ছায়া বুলি চিঞৰে। তেওঁ গাৰুৰ ওচৰত এতিয়াও তোমাৰেই ফটো। হেমন্ত, তেওঁ তোমাৰ ফটোখন চাই কান্দি থাকে। এইকেইদিন নাৰ্ছিং হোমত মই তেওঁৰ ওচৰতে আছো। নাৰ্ছিং হোমত? নাৰ্ছিং হোমত। নাৰ্ছিং হোমৰ বিচনাত বৰ্তমান প্ৰাঞ্জুদাই মৃত্যুৰ সৈতে যুঁজ দি আছে। কি কি হৈছে প্ৰাঞ্জু কাইটি? কোৱা হেমন্ত, কি হৈছে প্ৰাঞ্জু কাইটি? মই জানো নহয়, তুমি তেওঁক পাহৰিব নোৱাৰা। আচলতে তোমালোক দুইজনেই দুৰ্ভগীয়া। কোৱা হেমন্ত, প্ৰাঞ্জু কাইটি কঁকালৰ বিষটো বেছি হৈছে নেকি? কঁকালৰ বিষ। কি কম, ঘৰতে ডাঙৰ ককাইক ডাক্তৰ, ক'বলৈ জিভাত ভাষাই নাই। তেওঁৰ হেনো দুয়োটা কিডনী নষ্ট হৈ গৈছে। কি? নাই নাই, এয়া হ'ব নোৱাৰে। হৈছে, ডাক্তৰে কৈছে দুয়োটা কিডনী নষ্ট হোৱা মানুহ বেছিদিন জীয়াই নাথাকে। হাত ভৰিবোৰ ফুলিবলৈ আৰম্ভ কৰিছে। সেইখন 4-6 কোবোৱা ল'ৰাজন দেখিছানে? নহয় হেমন্ত, ডাক্তৰে ভুলকৈ কৈছে। এয়া হ'ব নোৱাৰে, এয়া হ'ব নোৱাৰে হেমন্ত, এয়া হ'ব নোৱাৰে। প্ৰাঞ্জুদাই তোমাক এবাৰ চাব বিচাৰিছে। যাবানে? তুমি গ'লে প্ৰাঞ্জুদাই মনতে সাহস পাব। যাবানে? মই তোমাক হাতযোৰ কৰি মিনতি কৰিছো, তুমি ব'লা। ছায়াও আইজনী, মই বাহিৰৰ পৰা আটাইবোৰ কথা শুনিছো। কি কৰিবি? তই নহ'লে এটা কামকে কৰ। তই জেদটো এৰি পেলাও। তই এবাৰ তাৰ পৰা আগ হৈ যা। সিটোক অন্তৰৰ পৰা বিচাৰিছে। যাম, মই যাম। প্ৰাঞ্জু কাইটিৰ ওচৰলৈ মই এতিয়াই যাম বাবা। ছায়া, প্ৰাঞ্জু কাইটি, ভগৱান মোৰ প্ৰাঞ্জু কাইটিক ভাল কৰি দিয়া,
মই তোমাক মিনতি কৰিছো মোৰ প্ৰাণ জোকাই দি ভাল কৰি দিয়া মোৰ প্ৰাণ জোকাই দি ভাল কৰি দিয়া মামা কান্দিবি অ'। তোমালোক মন্দিৰৰ পৰা আহিলা ভগৱানক প্ৰাৰ্থনা কৰিলা যাতে প্ৰাণজী সুস্থ হৈ উঠে কিন্তু সেইজন ভগৱানে কি অপৰাধত তাক ইমান কষ্ট দিলে বন্দনা সিটো একো অপকাৰ কৰা নাই তাৰ জীৱনটোৰ আৰু কিমান সময় বাকী আছে অথচ সকলো সপোনকে মহতিয়াই সেইজন ভগৱানে কিয় ইমান কষ্ট দিলে পাইনা নমস্কাৰ মই ফৰিতা প্ৰিয় দৰ্শক আপোনালোকে অতি মৰম আৰু আগ্ৰহেৰে দেউতাৰ সপোন ধাৰাবাহিকখন চাই আমাক উৎসাহ উদ্দীপনা জগাই নহয় অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিবোৰৰ আমাক শুধৰাই ল'বলৈ আপোনালোকে বিভিন্ন ধৰণে সুদিহা পৰামৰ্শ দি আহিছে তাৰ বাবে ধাৰাবাহিকখনৰ তৰফৰ পৰা মই ফৰিতা আপোনালোকক ধন্যবাদ জনাইছো লগতে আজিৰ খণ্ডটিৰ কোনজন অভিনেতা বা অভিনেত্ৰী অভিনয় চাই আপোনালোকে শ্ৰেষ্ঠ হোৱা বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল ভোটাম ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নং 9864140803 9435111886 9854154285 আকৌ অহা সপ্তাহত একে সময়তে একেটা বাৰতে আৰু একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ হৃদয়ৰ থাপনা জ্বলা মাহাৰ চাকি মনৰ বেদনা যাব যে আঁতৰি এই ঘৰ সজাবলে আহিব বোৱাৰী আশা হ'ল মনত সেয়া হ'ব আপোন এয়া যে আমাৰ দেউতাৰ সপোন
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি সাবস্ক্ৰাইব শেয়াৰ ফলোইং লাইক আৰু কমেন্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেসবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ